নমস্কাৰ আদৰণি জনাইছোঁ আলোকপাতৰ আন এটা নতুন খণ্ডলৈ 24 মে 2016 এই তাৰিখতে অসমত শপত গ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে শপত লোৱাৰ পিছত সেই চৰকাৰে আজি 4টা বৰ্ষ অতিক্ৰম কৰিলে বৰ্তমান 4টা বৰ্ষ অতিক্ৰম কৰা এই চৰকাৰৰ সফলতাৰ খতিয়ান কি বা ৰাইজৰ প্ৰত্যাশা পূৰণত সফল হৈছে নে চৰকাৰ এই সম্পৰ্কে আলোচনা কৰিবৰ বাবে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অধিবক্তা অপৰাজিতা ভূঞা আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ মুখপাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা দাস বড়ো আমাৰ মাজত উপস্থিত আছে দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা আৰু আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক তথা ৰাইজৰ বাতৰি কাকতৰ সম্পাদক ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য আমি আপোনালোক চাৰিগৰাকীকে ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আমাৰ আলোচনাৰ মাজলৈ যাব খুজিছোঁ আৰু মই প্ৰথমে অপৰাজিতা ভূঞাক সুধিব খুজিছোঁ আপুনি কি বুলি ভাবে যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যি চতুৰ্থ বৰ্ষপূৰ্তি হ'ল এই চৰকাৰৰ মূল সফলতাসমূহ কি বুলি ভাবে আপুনি ধন্যবাদ আপুনি কোৱাৰ দৰে 2016 চনৰ মে মাহৰ পৰা আজি 4টা বছৰ ৰাইজৰ আশীৰ্বাদত ৰাইজৰ কাৰণে হোৱা চৰকাৰখনে 4টা বছৰ অতিক্ৰম কৰিলে এই বিগত সময়ছোৱাত 4টা বছৰত আপুনি যদি চাই বিভিন্ন সফলতা আছে আৰু বিভিন্ন প্ৰত্যাহ্বানো আছে আৰু এই প্ৰত্যাহ্বানবোৰৰ মাজত এটা প্ৰত্যাহ্বান যোনটো আজিও আমি কথা পাতি এই মুহূৰ্তত থকা মুহূৰ্তটো প্ৰত্যাহ্বান চলি আছে বিশ্বৰ প্ৰত্যাহ্বান কেৱল অসম বা ভাৰতবৰ্ষৰ কাৰণে নহয় বিশ্বৰ মাজত থকা প্ৰত্যাহ্বান অসমতো এই অসমৰ সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰখনে অৰ্থাৎ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দুয়োগৰাকী বা আন সকলোৱে মিলি যি এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে যি সুপৰিকল্পিতভাৱে ৰাইজক আশ্বস্ত ৰাখি যেনেদৰে কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে প্ৰথমতে মই ব্যক্তিগতভাৱেও তেখেতসকলক এই আপোনালোকৰ মাধ্যমৰ মাজে ধন্যবাদ জনাইছোঁ তাৰ উপৰিও আমি যদি এটাকে যদি আহোঁ এই চৰকাৰখনে প্ৰতিজন মানুহ যেনেকৈ আপুনি ধৰক যি জনগোষ্ঠী বা যেনেকুৱা ধৰণে হওক যে চাহ জনগোষ্ঠীৰ কাৰণে বিভিন্ন কাম কৰিছে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম দিব্যাংগসকলৰ কাৰণে কৰিছে এই চৰকাৰখনৰ মূল সফলতাটো হৈছে দুৰ্নীতি বিৰোধী অভিযানত এই চৰকাৰখনে বহুত ডাঙৰ ভূমিকা ল'বলৈ সক্ষম হৈছে কাৰণ APSC এটা এনেকুৱা কেলেংকাৰী আছিল অসমৰ কাৰণেতো আমি সকলোৱে জানো তাৰ পৰৱৰ্তী সময়ত CM ভিজিলেন্স চেলে যিবিলাক কাম কৰিছে বা অন্যান্য বহুত আমি আলোচনা কৰিম বা মহিলাসকলৰ কাৰণে বিভিন্ন কৰা হৈছে যেনে ফাষ্ট ট্ৰেক কোৰ্ট এইটো মই নিজে এগৰাকী মহিলা অধিবক্তা হিচাপে মই সেইখিনিও ক'ব পাৰিম তাৰ উপৰি ধৰক ল'ৰা ছোৱালী বা বিভিন্ন পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীৰ কাৰণে সকলো দিশ সামৰি বৃদ্ধা প্ৰতিটো স্তৰৰ নাগৰিকক সামৰি পেলাই চৰকাৰখনে কাম কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ এই 4 বছৰত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চিতভাৱে প্ৰত্যাহ্বানো আছে এই প্ৰত্যাহ্বানো কিন্তু একেধৰণে কিন্তু খুব দৃঢ়তা আৰু খুব সৎ সাহসেৰে ৰাইজৰ আশীৰ্বাদৰ মাজেৰে এই প্ৰত্যাহ্বানো কিন্তু মোকাবিলা কৰিবলৈ সক্ষম হৈছে বুলি মই চৰকাৰখনে মই ভাবোঁ আৰু মই সেই আপাহতে সেইকাৰণে মই অসমৰ ৰাইজক আমাৰ চৰকাৰৰ লগত এই থকাৰ কাৰণে আৰু চৰকাৰ সকলো সময়ত হেৰি কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দুৰ্গা দাস বড়োক সুধিব খুজিছোঁ যে কংগ্ৰেছ দলৰ আপুনি সাধাৰণ সম্পাদক হিচাপে আপুনি কেনেদৰে এই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি সম্পৰ্কে আপুনি মন্তব্য আগবঢ়াব চাওক মই তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলে মই ভাৰতবৰ্ষৰ কথা ক'ব বিচৰা নাই অসমৰ ৰাইজক দিছিলে সেই প্ৰতিশ্ৰুতিসমূহৰ আলোকপাত কৰি কথা ক'ব বিচাৰিছোঁ কাৰণ সেই প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে ৰাইজে এখন চৰকাৰক নিৰ্বাচিত কৰে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট আছিল সেই ভিজন ডকুমেণ্টত 6টা মূল প্ৰতিশ্ৰুতি আছিল কংগ্ৰেছ দল 15 বছৰ শাসন কৰাৰ পিছত কংগ্ৰেছ দলতকৈও আৰু বেছি ভাল কাম কৰিব এই মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টীক সেই সময়ত শাসনত আনিছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিশ্ৰুতিসমূহ অতি মনোপুত আছিল বিশেষকৈ অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিল তেওঁলোকে আৰু অসম চুক্তি 1985 চনৰ পৰা আজিলৈকে
সকলোৰে এটা মূল বিষয় হিচাপে আছে। তাতোকৈও ডাঙৰ কথা হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰই অসমৰ মানুহক জুৰুলা কৰিছে। আপুনি বানপানী কওক, গৰাখহনীয়া কওক, তাৰ উপনদীসমূহ, এই ব্ৰহ্মপুত্ৰ খনন আৰু দুইপাৰে এক্সপ্ৰেছ হাইৱে তেওঁলোকে বনোৱাৰ সপোন অসমৰ ৰাইজক দেখুৱাইছিল। 2 নম্বৰটো। 3 নম্বৰটো 23 লাখ নিবনুৱাৰ কথা তেওঁলোকে কৈছিলে, এতিয়া বহু বেছি হ'ল। ৰেজিষ্টাৰ্ড 23 লাখ নিবনুৱা কৰ্মসংস্থাপনৰ চাকৰি বাকৰিৰ কথা তেওঁলোকে কৈছিল। 4 নম্বৰ কৈছিল 3 লক্ষতকৈও অধিক যি পট্টা নোহোৱা, মাটি ভূমিপট্টা নোহোৱা লোক আছে তেওঁলোকক ভূমিপট্টা দিয়াৰ কথা কৈছিল। 5 নম্বৰ কৈছিল তেওঁলোকে প্ৰতিগৰাকী দুখীয়া মানুহক পকী ঘৰ বনাই দিয়াৰ কথা কৈছিল। আৰু 6 নম্বৰটো তেওঁলোকে কৈছিল সেই সময়ত অতি এটা উত্তপ্ত সমস্যা আছিল, সেইটো হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। এতিয়া এই সমস্যাবিলাকৰ মৰিখন হ'ল নে নাই, সমাধান হ'ল নে নাই, এইটো এটা এটাকৈ আমি যদি যাওঁ, মই গোটেইখিনি সময় একেলগে লৈ পেলাই মই ক'ব বিচৰা নাই। মই প্ৰথম 2টা ক'ব বিচাৰিছোঁ অসম চুক্তিৰ ৰূপায়ণ। অসম চুক্তিৰ ৰূপায়ণ পূৰ্বৰ চৰকাৰসমূহে অলপ অলপ কৰিছিল যদিও অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰ, এই 2খন চৰকাৰে যিখিনি প্ৰত্যাশা আছিল পূৰণ কৰিব পৰা নাছিল অসম চুক্তি সম্পৰ্কে। ভাৰতীয় জনতা পাৰ্টীয়ে তাৰিখ ধৰি দিছিল এটা, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 16 তাৰিখ এটা ধৰি দিছিল। অৱশ্যে বছৰটো কোৱা নাছিল, কোন বছৰৰ কোন 16 তাৰিখ এইটো কোৱা নাছিলে। কিন্তু তাৰ সলনি মানুহৰ প্ৰত্যাশাৰ বিপৰীতে কৰবাত এই আইনখন বলবৎ কৰি অসমৰ মানুহৰ মাজত যিটো আশা আছিল তাত চেঁচা পানী ঢালিলে নেকি? বৰঞ্চ বিদেশী নাগৰিক খেদাৰ পৰিৱৰ্তে তেওঁলোকে আইনৰ দোহাই দি কৰবাত লাখ লাখ মুছলমানৰ বাহিৰে অন্য ধৰ্মৰ মানুহক ভাৰতবৰ্ষত তেওঁলোকে যি অসমতো তেওঁলোকে যি নাগৰিকত্ব দিয়াৰ কথা ক'লে 2014 চনলৈকে সৌহিদিনালৈকে, এই প্ৰত্যাশাবিলাক কিন্তু মানুহে কৰা নাছিল। তাৰ বিপৰীতটো আশা কৰিছিল যে যিখিনি বিদেশী নাগৰিক আছে তেওঁলোকক ইয়াৰ পৰা খেদা হওক, সেইটো বিচাৰিছিল। মই দ্বিতীয়টো কৈছোঁ, মই সঁচাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে যিদিনা ব্ৰহ্মপুত্ৰ খননৰ কথা দৃঢ়তাৰে কৈছিল চৰকাৰখন হোৱাৰ পিছতো মই অতি আনন্দিত হৈছিলোঁ যে মই ভাবি থকা কথা এটা, বহুত মানুহে ভাবি থকা কথা এটা তেওঁলোকে কৰিবলৈ ওলাইছিল। শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা এক্সপ্ৰেছ হাইৱে হ'ব, আৰু ভাল কথা কৈছিল তেওঁলোকে, কিন্তু সেইটো তেওঁলোকে পূৰণ কৰিলে নে নাই? কৰবাত যেন প্ৰত্যাশাৰ বিপৰীতে সেই স্থিতিবিলাক আজিও পৰি আছে। মই আৰম্ভণিতে এইখিনিয়ে কৈছোঁ। হয়, মই প্ৰশান্তজ্যোতি বৰুৱাৰ কাষলৈ আহিব খুজিছোঁ। প্ৰশান্তজ্যোতি বৰুৱা, আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি এই ক্ষেত্ৰত আমাৰ দুগৰাকী বক্তাই যিখিনি কথা কৈ গৈছে, আপুনি কি মন্তব্য আগবঢ়াব? হয়, আপোনাৰ 2016 চনত যেতিয়া বিজেপি চৰকাৰখন সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন হৈছিলে, সেই সময়ত আমি গোটেই অসমৰ ৰাইজৰ কথাকে ক'ব লাগিব যে 15 বছৰ কংগ্ৰেছৰ শাসনকালৰ যিখিনি অভাৱ অভিযোগ বা তেওঁলোকৰ আছিলে, দুৰ্নীতিৰ পৰা আৰম্ভ কৰি তাৰপিছত আপোনালোকৰ বিদেশী সমস্যা, আমাৰ যিটো বৰ্ডাৰ প্ৰব্লেম বা আমাৰ যি খিলঞ্জীয়াৰ যিখিনি সমস্যা, এই গোটেই সমস্যাখিনিৰ এটা সমাধান বা আমাৰ যিখিনি জাতীয় আমাৰ জীৱনৰ বানপানী বা খহনীয়া, তাৰ উপৰিও আপোনাৰ আমাৰ যিটো নিবনুৱা সমস্যা, এনেকুৱা সমস্যা গোটেই সামাজিক অৰ্থনৈতিক আৰু আমাৰ ৰাজনৈতিক আমাৰ গোটেই জীৱনৰ যিখিনি গোটেই তাতে যিখিনি আশ্বাস দিছিলে বা প্ৰধানমন্ত্ৰীয়েও এই সমস্যাবিলাকৰ সমাধান কৰিম বুলি যিখিনি আশ্বাস দিছিলে, তাত এটা আশাৰ ৰেঙনি গোটেই অসমৰ মানুহক দিছিলে। আৰু যিটোৰ ফলত আপোনাৰ বিজেপি চৰকাৰ পাৰ্টিৰ পৰা আদি কৰি তেওঁলোকে এটা বৃহৎ এটা সমৰ্থন পাইছিলে চৰকাৰ গঠন কৰিবলৈ। আৰু তেওঁলোকে যিখিনি আৰম্ভ কৰিছিলে, মই ভাবোঁ প্ৰথম 2-3 বছৰলৈকে তেওঁলোকৰ যিখিনি প্ৰগ্ৰেছ কৰিছিলে, যিখিনি অগ্ৰগতি হৈছিলে, আপোনাৰ NRCৰ কামতে হওক বা বিদেশী সমস্যাৰ যিখিনি তেওঁলোকে লৈছিলে বা বান খহনীয়া, তাৰপিছত আমাৰ যিখিনি অৰ্থনৈতিক মানে সমস্যাবিলাকৰ সমাধান বিচাৰিছিলে, তাৰোপৰি ৰাস্তা পদূলি, দলং, এয়াৰপৰ্ট, কানেক্টিভিটি যিখিনি বা লুক ইষ্ট পলিচি,
তেওঁলোকে এটা খুব দীৰ্ঘতাৰে আগবাঢ়িছিলে আৰু যিটো কাৰণে মানুহে সময়ক ভালো পাইছিলে আৰু তাৰ লগতে বহুতখিনি সামাজিক আঁচনিও লৈছিলে আপোনাৰ যিখিনি ধৰক ছাত্ৰ ছাত্ৰীৰ পৰাই কওক বা বৃদ্ধ বা দিব্যাংগ বা সকলো শ্ৰেণীৰ তেওঁলোকে টাচ কৰিব পাৰিছিলে ইভিন আমাৰ চাহ বনোৱাসকল আৰু এটা বৰ ডাঙৰ হেৰি হৈছিলে যিটো কেন্দ্ৰ চৰকাৰে বেংক একাউণ্টবিলাকৰ থ্ৰুদি মানে আপোনালোকৰ টকা পইচা বা এই আমাৰ আঁচনিসমূহৰ ধনবোৰ জমা হৈছে কিয়নো আগতে আমি দেখিব পাইছিলোঁ যে এই ধনবোৰ বহুত আত্মসাৎ হৈছিলে বা যিখিনি বেনিফিচিয়াৰী তেওঁলোকে নাপাইছিলে চ' তেনেকুৱা এটা খুব এটা পজিটিভ হেৰি এটা হৈছিলে কিন্তু তাৰ মাজতে আমি দেখিলোঁ যে কিছুমান ৰাজনৈতিক যিখিনি ডেভেলপমেণ্ট হ'ল যিখিনি বুলি আমাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বা সেইবিলাকৰ ফলত লাহে লাহে তাত মানে আমাৰ যিখিনি তেওঁলোকৰ ৰাজনৈতিক আশ্বাসখিনি আছিলে ধৰক আমাৰ অসম চুক্তি বা বিদেশী সমস্যা তাত যেন এটা আকৌ কেনা লাগিলে যিটোৰ কাৰণে আমাৰ আকৌ ইয়াৰ লগতে আছিলে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো তাৰপিছত আমাৰ 6 শেডিউলৰ যিটো ৰক্ষা কৱচ দিয়াৰ কথা এতিয়া সেই কমিটি বনাই দিলে কিন্তু কমিটিৰ যিখিনি প্ৰতিবেদন সেইখিনি এতিয়া আকৌ যেন ধোৱা চাঙত থোৱাৰ নিচিনা এটা পৰিৱেশ হৈছে চ' এনেকুৱা এই আগন্তুক ধৰক আজি এবছৰমানৰ পৰা এটা নেগেটিভিটি এটা আকৌ যেন আহিছে মানুহৰ যেন আকৌ যিখিনি আশা কৰিছিলে বা তাত যেন আকৌ চেঁচা পানী ঢালিছে এনেকুৱা এটা হেৰি এটা ডাউনৱাৰ্ড হেৰি এটা মানে আমি দেখা পাইছে হয় প্ৰশান্তজ্যোতি বৰুৱা আপোনালৈ আহি আছো মই ভূপেন্দ্ৰনাথ ভট্টাচাৰ্যৰ কাষলৈ যাব খুজিছো আপুনি প্ৰশান্তজ্যোতি বৰুৱাই যিটো প্ৰসংগ উল্লেখ কৰিছে যে বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যিটো পূৰ্বৰ স্থিতি মানে তেওঁলোকে যি ধৰণে কামত আগবাঢ়িছিল বৰ্তমান সময়ত সেই কামত আগবঢ়াৰ যি প্ৰক্ৰিয়া শেহতীয়াকৈ তেখেতে কৈছে যে ৰাজনৈতিকভাৱে ৰাইজৰ মাজত কিছু এক হতাশা যেন আহি পৰিছে ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য আপুনি কি ক'ব হয় ধন্যবাদ উজ্জ্বল হয় মোৰ যিটো ধাৰণা বা মই যিটো দেখিছোঁ এই যোৱা 4 বছৰৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ এই 4 বছৰত এটা ডাঙৰ সফলতা মই এই বুলিয়ে ভাবোঁ যে তেওঁলোকে অসমৰ জনসাধাৰণৰ মানসিকতাৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে এটা মানসিকতা আছিল যে মানুহৰ মাজত এটা বিশ্বাসৰ অভাৱ আছিল সেই বিশ্বাসটো অন্ততঃ মানুহৰ মাজত তেওঁলোকে আনিব পাৰিছে প্ৰথমতে যে হয় অসমত আমি কৰিব পাৰিম বা অসমত এইখিনি কাম সম্ভৱ হ'ব অসমত কি হ'ব বা অসমত নহ'ব নেকি এনেধৰণৰ ঘটনা বা এনেধৰণৰ ধাৰণা আগতে মানুহে হাত ল'বলৈ লৈ আছিল কিন্তু এতিয়া সেই মানসিকতাটো পৰিৱৰ্তন কৰিব পাৰিছে আৰু মানুহৰ মাজত অসমীয়া মানুহৰ মাজত এটা মনত এটা আত্মবিশ্বাসৰ ভাৱ গঢ়ি উঠিছে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আমাৰ যিটো সম্পদ আৰু সম্ভাৱনা অসম আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যবিলাকৰ যিমানখিনি সম্পদ আছে আৰু এই সম্পদখিনিক লৈ যিখিনি সম্ভাৱনা আছে যিখিনি সম্ভাৱনা লৈ পেলাই আমি গঢ়ি উঠিব আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে কিন্তু ইয়াৰ আগতে সমগ্ৰ বিশ্বক জনোৱাৰ কোনো সাংঘাতিক ধৰণৰ প্ৰয়াস চলোৱা হোৱা নাছিল কিন্তু এইখন চৰকাৰে অহাৰ পাছত অহৰহভাৱে সেই এটা প্ৰয়াস চলাই আহিছে তেওঁলোকে গ্ল'বেল ইনভেষ্টমেণ্ট ছামিটটো কৰিছিল আৰু তাৰ পাছৰ পৰা এতিয়ালৈকে অন্ততঃ তেওঁলোকে সমগ্ৰ আমি শেহতীয়াভাৱে এই COVID-19ৰ যিটো মহামাৰীৰ ক্ষেত্ৰত যিটো পৰিস্থিতি সৃষ্টি হৈছে তাৰ পাছতো অসমত উদ্যোগ স্থাপন কৰাৰ বাবে বা অসমৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে তেওঁলোকে অসমৰ সম্পদ আৰু সম্ভাৱনাখিনিক বাহিৰত তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাৰ এটা প্ৰয়াস চলাইছে আৰু আন এটা কথা হ'ল যে এতিয়া তেখেতসকলে আগতে আমাৰ উপযুক্ত বক্তাসকলে যিখিনি প্ৰজেক্টৰ কথা কৈছে বা যিখিনি আশ্বাস দিছিল তাত কেইবাটাও প্ৰকল্প বা কেইবাটাও কথা এনেধৰণৰ আছে যে সেইখিনি এবছৰ বা দুবছৰতে হোৱা কথা নহয় কিন্তু এটা সুন্দৰ আৰম্ভণি তেওঁলোকে কৰিব পাৰিছে আৰু তাৰ ওচৰত পৰ্যায়ক্ৰমে তেওঁলোকে যদি কাম কৰি যাব পাৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যদি সেইটোত লাগি থাকি আগবাঢ়ি যাব পাৰে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকে হয়তো আৰু বাকী থকা সময়ছোৱাত এটা সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব এটা হতাশা আহে কেতিয়া যে হতাশাটো এনেধৰণৰ হৈছে যে এটা প্ৰত্যাশা আছে প্ৰত্যাশা বহু সাংঘাতিক ধৰণৰ প্ৰত্যাশা আছে থাকিবই কাৰণ 15 বছৰৰ এখন চৰকাৰে কংগ্ৰেছৰ চৰকাৰখনে 15 বছৰ কাৰ্যভাৰ চলাইছিল তাৰপিছত এখেতসকলে এখন নতুন চৰকাৰ গঠন কৰিছে এটা নতুন মতাদৰ্শ নতুন ভাৱধাৰাৰে আগবাঢ়িছে আৰু আহি তেওঁলোকৰ পৰা মানুহে যথেষ্ট ধৰণৰ আশা
কৰিছে আৰু সেই আশাখিনি পূৰণ কৰিবলৈ 4 বছৰে সম্পূৰ্ণ নহয় আৰু তাৰ মাজতে যিখিনি আমাৰ সম্পদ বা উৎস বা ৰিসোৰ্সৰ আমাৰ অভাৱ আছে সেইখিনিতো আমি নিজে জানো কিন্তু শেহতীয়াভাৱে আমি দেখিছো এই কোভিড হোৱাৰ আগলৈকে আমাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ লাহে লাহে বাঢ়িছে বিভিন্ন ক্ষেত্ৰত সৰু সৰু উদ্যোগ গঢ়িছে ডাঙৰ উদ্যোগো গঢ়ি উঠিছে বাহিৰৰো কিছু উদ্যোগপতি আহি ইয়াত তেওঁলোকে বিনিয়োগ কৰিবলৈ লৈছে এইবিলাক একোটা আমাৰ কাৰণে ইতিবাচক দিশ আৰু এই ইতিবাচক দিশখিনিক লৈয়ে আমি যদি আগবাঢ়ি যাব পাৰো মই ভাবো যে চৰকাৰখনে যিটো আশা আকাংক্ষা মানুহৰ পূৰণ কৰিবলৈ আগবাঢ়িছে সেই আশা আকাংক্ষা পূৰণ কৰাত হয়তো যথেষ্ট পৰিমাণে সফল হ'ব আৰু যি বাকি আছে প্ৰায় এবছৰ এতিয়াও বাকি আছে এই এবছৰীয়া কাৰ্যকালত তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব কাৰণ ইতিমধ্যে সমগ্ৰ অসমত বুলি নহয় সমগ্ৰ ভাৰতত বা বিশ্বতেই হওক বা আমি যদি ভাৰতৰ প্ৰেক্ষাপটতো চাওঁ তেতিয়াহ'লে দেখিম যে এই কোভিড-19 মহামাৰীৰ যিটো হ'ল তাৰ ফলত সকলো ক্ষেত্ৰতে আমি বিধ্বস্ত হৈ গৈছো আমি এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ বাবে সাংঘাতিক চেষ্টা এটা চলাইছো গতিকে এই যোৱা 2 মাহ 3 মাহ বা 4 মাহৰ এই কাৰ্যকালখিনিত আমি কিন্তু আগতে যিখিনি হৈ গৈছিল আমি সকলোখিনি বিধ্বস্ত হৈ গলো এতিয়া আমাৰ কঁকাল কোঙা হৈ যোৱাৰ দৰে হৈছো গতিকে তাৰ পৰা আকৌ উঠি আহিবৰ কাৰণে চেষ্টা চলোৱা হৈছে কিন্তু শেহতীয়াভাৱেতো আমি দেখিছো যে অসম চৰকাৰৰ এনে এটা অৰ্থনৈতিক বিপৰ্যয়ৰ সময়তো তেওঁলোকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক সময়মতে দৰমহা দিয়াৰ এটা প্ৰয়াস চলাইছে বা এনে ধৰণৰ গতিকে মই ভাবো যে চৰকাৰখন ৰাইজৰ প্ৰতি ৰাইজৰ আস্থাভাজন হৈ থকাৰ কাৰণে তেওঁলোকে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁৰ সতীৰ্থসকলে নিজেই তেওঁলোকে ৰাইজ আৰু চৰকাৰৰ মাজত যিটো ব্যৱধান থাকে সেই ব্যৱধানটো নাইকিয়া কৰিব পাৰিছে বা যথেষ্ট পৰিমাণে সফল হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মই এই কথাটো অনুকৰিব বিচাৰিছো বিভিন্ন ঠাইত যেতিয়াই ঘটনা হয় বা যি ধৰণে হওক মুখ্যমন্ত্ৰীগৰাকী নিজেই গৈ তাত উপস্থিত হয় আৰু শেহতীয়াভাৱে আপুনি আৰু এটা কথা লক্ষ্য কৰিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান কাৰ্যালয়লৈ যে বিজুলী ভৱনলৈ গৈছে তেওঁ নিজেই তেওঁ গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়লৈ গৈছে নিজেই তথ্য জনসংযোগ সঞ্চালকালয়ৰ অফিচলৈ গৈছে নিজেই তেওঁ স্কিল ডেভেলপমেণ্ট অফিচলৈ গৈছে নিজেই তেওঁ যে নিজেই জনতা ভৱনৰ পৰা ওলাই চৰকাৰী কাৰ্যালয় গৈ তাত গৈ পৰ্যালোচনা কৰিবলৈ লৈছে তাৰ ফলত এই গোটেই প্ৰশাসন যন্ত্ৰটো হয়তো মই ভাবো যে অধিক তৎপৰ হ'ব আৰু তাৰ পৰা ৰাইজে যথেষ্ট সুফল লাভ কৰিব হয় মই আপোনালৈ পুনৰ আহিম মই এতিয়া অপৰাজিতা ভূঞাক মই সুধিব কৈছো দুৰ্গাদাস বড়োৱে যি কথা উল্লেখ কৰিছে যে মূলত 6টা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি চৰকাৰখনে দিছিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ যি দায়বদ্ধতাৰ অভাৱ তেখেতে দেখা পাইছে আৰু কৈছে যে অসম চুক্তিৰ ৰূপায়ণে হওক বা ব্ৰহ্মপুত্ৰ খনন কৰি পেলাই এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ যি সপোন দেখাইছিলে সেই সপোন এতিয়া ক'ত গ'ল বা তেনেকুৱা ধৰণৰ কথাখিনিত বা নিবনুৱা সমস্যা বা ভূমিহীনক পট্টা দিয়াৰ কথা বা দুখীয়া লোকক পকী ঘৰ নিৰ্মাণৰ কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইবিলাক প্ৰতিশ্ৰুতি হৈ থাকিব নে বাস্তৱত ৰূপায়ণ হ'ব অপৰাজিতা ভূঞা চাওক নিশ্চিতভাৱে দুৰ্গাদাস বড়ো ডাঙৰীয়াই যেহেতু তেওঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি গতিকে তেওঁ নিশ্চিতভাৱে চৰকাৰখন সমালোচনা কৰাটো তেওঁৰ যেহেতু কাম তেওঁ কৰিবই কিন্তু ইতিমধ্যে ভূপেন ভট্টাচাৰ্যই খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে এখন এই যোনটো অসমত এটা আত্মবিশ্বাসৰ 15 বছৰত যোনটো এটা অভাৱ ঘটিছিল আৰু মই ভাবো যে সেইটো ক্ষেত্ৰত দুৰ্গাদাস বড়ো ডাঙৰীয়া যিহেতু তেওঁ কংগ্ৰেছ দললৈ তেওঁ যেহেতু নতুনকৈ আগমন ঘটিছে গতিকে তেওঁ সেই কথাখিনি হয়তো অলপ কিছু নাজানিব পাৰে বাকী তেখেত জ্যেষ্ঠ মোৰ ক'ব লগা নাই গতিকে সেই আত্মবিশ্বাসৰ যোনটো অভাৱ কংগ্ৰেছ চৰকাৰ দিনত যোনটো হৈছিল এটা 15 বছৰ শাসনকালৰ ইমান এনেকুৱা অপশাসন চাগে কেতিয়াও হোৱা নাছিল আৰু সেইটো বোধহয় দুৰ্গাদাস ডাঙৰীয়াই স্বীকাৰ কৰিবলৈ ৰাজহুৱাভাৱে নোৱাৰিলেও তেওঁ নিজেও নিশ্চয় মনত ভাবে কাৰণ তেওঁ সেইটো সময়ত সেইটো দলৰ চৰকাৰখন যেতিয়া চলি থকা সময়ত তেওঁ সেই দলত নাছিল গতিকে তেওঁ যোনটো অভিযোগ আনিছে চাওক এটা কথা আজি কা আন্দোলনটো যে হ'ল অসমত কা আন্দোলনৰ পিছৰ পৰিস্থিতি আপোনালোকে ভালকে গম পাইছে কেনেধৰণে এই কা আন্দোলনটো অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰাকে লৈ যোৱা হ'ল আমি কোনো বিদেশী অনাৰ কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাই বা তেনেকুৱা দিশত চৰকাৰে কেতিয়াও কাম কৰা নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে এটা ইণ্টাৰনেল সমস্যা সমাধান কৰি যাতে ইমান দিনে যুগে যুগে পৰি আৰু এইটো বিজেপিৰ ইস্তেহাৰ সদায় আছে বিজেপি কোনোদিন চৰকাৰ অহাৰ আগত ভূপেন ভট্ট ডাঙৰীয়া যে যেতিয়াই চৰকাৰ কৰিছে যেতিয়াই তেওঁ বিজেপিৰ ইস্তেহাৰ আছে আপুনি যদি নেশ্যনেল পৰ্যায়ৰ বিজেপিৰ ইস্তেহাৰ যদি আপুনি চাই কেতিয়াও কিন্তু বিজেপি এই কথাটো ৰাইজক ঠগি পেলাই কিন্তু কেতিয়াও বিজেপিয়ে কামটো কৰা নাই গতিকে নিশ্চিতভাৱে প্ৰতিশ্ৰুতিৰ দিশত বিজেপি আগবাঢ়ি গৈ পেলাই সেই ধৰণে কাম কৰিছে এটা ইণ্টাৰনেল সমস্যা সমাধান কৰিছে এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰা হ'ল যে যেন খুলি দিলে দুৱাৰখন বাংলাদেশৰ দুৱাৰখন যেন খুলি দিলে যেন কোটি কোটি মানুহ ৰখি আছে সোমাই যাব এনেকুৱা এটা বিভ্ৰান্তি অসমীয়া ৰাইজৰ মাজত চলাবলৈ সৃষ্টি কৰা হ'ল কিন্তু পৰৱৰ্তী সময়ত ৰাইজে বুজি উঠিছে আৰু ঠিক ভূপেন তাৰ অকণমান দেৰি আগত গোস্বামী ডাঙৰীয়াই এটা কথা কৈছিল যে প্ৰতিবেদনখন কি হ'ল ধোঁৱা চাঙত উঠিল নেকি মই তেখেতক এটা কথা মত পেলাই দিব খুজিছোঁ যেতিয়াই এই প্ৰতিবেদনখন দাখিল কৰিছে ঠিক
পিছে পিছে আমাৰ এই যোনটো এটা পেণ্ডেমিক যোনটো মহামাৰী চলি আছে এই মহামাৰী ৰোগৰ এইবিলাক আহি গ'ল গতিকে এই কথাবিলাক তল পৰি আছে সেইটো ঠিকেই কিন্তু ইয়াত এইটো নুবুজায় যে চৰকাৰৰ সদিচ্ছা নাই বা চৰকাৰে কৰিব বিচৰা নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে দ্বিতীয় কথা তেওঁ কৈছে যে ভূমিপট্টা দিয়া কথা কৈছে হয় ভূমিপট্টা আমাৰ প্ৰায় ২৮,০০০ দিয়া হৈছে আৰু ৪২,০০০ ভূমিপট্টা এতিয়াও আমাৰ হাতত বৰ্তমান ৰেডি আছে আৰু এই প্ৰত্যাহ্বানসমূহ কিছু পৰিমাণে হাম কাটিলে আমি সেইসমূহ মুকলি কৰিম আৰু যিমান আমাৰ PM যোনটো তেখেতে ঘৰৰ কথা কৈছিল বোধহয় মোৰ যিমানৰ মনত আছে তেওঁ যিমান ঘৰৰ কথা কৈছিল প্ৰায় যথেষ্ট সংখ্যক ঘৰ দিয়া হৈছে আৰু আপুনি যদি অসমৰ একদম তলৰ জন দুখীয়া মানুহ আমি যিহেতু দলৰ কাৰ্যসূচীৰ কাৰণে যথেষ্ট ঘূৰি থাকিবলৈ আমি এইটো আমাৰ এটা সুবিধা আছে গতিকে আমি দেখিছোঁ যে প্ৰত্যেকজন আপুনি চাওক মহিলাসকলক কিমান সুবিধা দিয়া হৈছে মহিলাৰ সোণৰ আনকি বিয়া হলে সোণ পাব সেইলৈকে কৰা হৈছে আৰু এইখিনি কাৰ্যকৰী হৈছে তাৰোপৰি কনকলতা আঁচনি কওক আপুনি মহিলাসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কওক আৰু যিমান কেছ হৈছে মই নিজে অধিবক্তা হিচাপে ক'ব পাৰোঁ আগতে যিমান কেছ হৈছিল কোনো কেছ এনেকৈ ফাষ্ট ট্ৰেক কোৰ্টে চলোৱাৰ তেনেকুৱা কোনো উদাহৰণ নাছিল কিন্তু অৰ্ণমাই বৰাকে কওক বা ইত্যাদিকে কৰক এই কেছবিলাক এতিয়া ফাষ্ট ট্ৰেক কোৰ্টলৈ গৈছে অনাগত দিনত চাওক আৰু এটা কথা মই কওঁ মহিলাসকল সুৰক্ষিত অনুভৱ কৰিবৰ কাৰণে কেৱল চৰকাৰে নহয় আমি কিন্তু সকলোৱে কাম কৰিব লাগিব চৰকাৰখনে কি কৰিব পাৰে চৰকাৰখনে সুৰক্ষাৰ দিশত কাম কৰিব পাৰে নিশ্চিতভাৱে কিন্তু তাত কিন্তু আমাৰ মানুহৰ কিন্তু কৰণীয় আছে মানুহেও কিন্তু মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সকলো জনসাধাৰণে চবে আগবাঢ়ি আহিব লাগিব কেৱল আমি চৰকাৰৰ ওপৰত চব বস্তু হেৰি কৰি থাকিলে নহ'ব গতিকে মহিলাৰ কাৰণে কৰিছে বাকী তেখেত গোস্বামী ডাঙৰীয়া নিজে ৬ জনগোষ্ঠীৰ যথেষ্ট হেৰি আছে ৬ জনগোষ্ঠী সম্পৰ্কে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হৈছে উচ্চস্তৰীয় কমিটি এখন কিয় বনোৱা হ'ল এইকাৰণে বনোৱা হ'ল তাত কিছু জটিলতা আছে আইনী জটিলতা আছে আৰু বিভিন্ন ধৰণৰ জটিলতা আছে গতিকে প্ৰতিশ্ৰুতি অনুযায়ী কাম কৰিবলৈ বিচৰা হৈছে সেইকাৰণে উচ্চস্তৰীয় কমিটিখন যদি আমাৰ সদিচ্ছা নাথাকিলেহেঁতেন আমি উচ্চস্তৰীয় কমিটিখন গঠন নকৰিলোহেঁতেন আৰু এই উচ্চস্তৰীয় কমিটিখনৰ প্ৰতিবেদন নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ নিজৰ বাসভৱন সকলোৰে সন্মুখত আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ গ্ৰহণ কৰিছে আৰু দিল্লীয়ে তাক প্ৰেৰণ কৰিছে তাৰ পিছে ঠিক পিছে ধৰক এনেকুৱা ধৰণৰ কিছুমান প্ৰত্যাহ্বান আহি পৰাৰ কাৰণে আৰু সেইটো অকল অসমতে নহয় আনকি বিশ্বত মানে কেন্দ্ৰীয় চৰকাৰৰ সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকাৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক এতিয়া সকলো ৰাজ্যৰ ক্ষেত্ৰতে মই ভাবো যে তল পৰি গৈছে অকল অসম বুলি নহয় আমি অপৰাজিতা ভাই আপোনালৈ আহি আছো মই দুৰ্গা দাস বৰুক সুধিব গৈছো যি প্ৰসংগ উত্থাপিত হৈছে যে চৰকাৰখনে আশানুৰূপভাৱে কাম কৰি গৈছে আৰু প্ৰতিশ্ৰুতি ৰক্ষাত কোনো ধৰণৰ কৃপণালী কৰা নাই আপোনাৰ মন্তব্য আগবঢ়াওক মই আগৰখিনি আকৌ ৰিপিট কৰিব খোজা নাই মই ৰিপিট কৰিব নালাগে মই ৰিপিট কৰিব বিচৰা নাই মই কৈছো যে তেওঁলোকে ৩ লাখতকৈ অধিক মানুহক ভূমিপট্টা দিয়াৰ কথা কৈছিলে তেওঁলোকে আৰম্ভ কৰিছে 4 বছৰ পাৰ হ'ল এবছৰ আছে গতিকে তেওঁলোকে আৰু ৪০,০০০ক দিব বুলি কৈছে প্ৰতিশ্ৰুতি আছিল ৩ লাখক দিয়া মই সেই বিতৰ্কলৈ মই সেইটো যাব খোজা নাই মাত্ৰ 17% আপুনি যি আমি পকা ঘৰ বনোৱা যি সিদ্ধান্ত আজিকালি ৰুৰেলে হওক ভিলেজ লেভেলতে হওক পকা ঘৰ বনোৱা সিদ্ধান্ত আছে সিদিনা পাৰ্লামেণ্টত যেটো উত্তৰ দিছে সেইটোত আছে মাত্ৰ 17.6% এতিয়ালৈকে তেওঁলোকে পুৰা কৰিব পাৰিছে যদি সেইটো হয় তেতিয়াহ'লে আজিৰ দিনটোত তেওঁলোকে অধিক সংখ্যক মানুহক যি প্ৰতিশ্ৰুতি দিছিল সেইটো পালন কৰিব পৰা নাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণটো আৰু ভয়ানক কথা এটা হৈছে এইখন চৰকাৰৰে এটা ৰাজনৈতিক দল BPFৰ নেতৃত্বত এখন মেমৰেণ্ডাম দিয়া হৈছে সেই সময়ৰ গৃহমন্ত্ৰী আৰু মেমৰেণ্ডামখনত এই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগে তেনেকুৱা ধৰণৰ এখন মেমৰেণ্ডাম দিছে সেইটোহে ভয়ংকৰ কথা হৈছে এতিয়া তেওঁলোকে কেনেকুৱা এই সিদ্ধান্ত লৈছে আজি ছ'চিয়েল মিডিয়াত আজি মই ৰাতিপুৱা চাইছো যে মেমৰেণ্ডামৰে সৈতে কেইজন মানুহে মেমৰেণ্ডাম দিছিল সেইখন BTC ইলেকশ্যন যেহেতু চলিছে বা চলিব ঘোষণা হৈছিলে সেইকাৰণে হয়তো সেই নিউজটো পুনৰ ফ্ৰণ্ট লাইনত আহিছে এইটো হৈছে ১ নম্বৰ কথা আৰু অলপ আগতে আমাৰ আসাম ট্ৰিবিউনৰ সম্পাদকগৰাকীয়ে কৈছে যে খিলঞ্জীয়াৰ সংজ্ঞা আমাৰ এনেকুৱা লাগিছিল সেই সময়ত এগৰাকী শক্তিশালী মন্ত্ৰীয়ে খিলঞ্জীয়া নিৰ্ধাৰণ কৰা কমিটিখনক দুখ দিছিল কি বুলি যে তেওঁলোকে দিয়াত দেৰি কৰিছে যিদিনাই দিব আখৰে আখৰে আমি 1 সপ্তাহৰ ভিতৰত সেইটো পালন কৰিম দুৰ্ভাগ্যৰ কথা এইখন চৰকাৰে কিন্তু মেমৰেণ্ডামখন ল'বলৈ এগৰাকী মন্ত্ৰী উচ্চ পৰ্যায়ৰ বিষয়া তেওঁলোকে বিচাৰি নাপালে তেওঁলোকে পিয়নৰ হাতত দি থৈ আহিবলগীয়া হৈছে সেই সময়ত ইমান তেওঁলোকৰ ইণ্টাৰেষ্ট খিলঞ্জীয়াসকলক মৰ্যাদা দিয়া সম্পৰ্কে গতিকে ইয়াৰ উপৰি আজিৰ দিনটোত আৰম্ভণিতে সঁচাকে
APSCৰ যেতিয়া দুৰ্নীতি হৈছিল ধৰিছিল যাকে যাকে অফিচাৰ ধৰিছিল আমিও ভাবিছিলো যে দুৰ্নীতি শেষ হ'ব কিন্তু সেই APSCৰেই গুৰুজ্যোতি দাস মঙ্গলদৈৰ যিগৰাকী বিধায়ক একেটা পৰিয়ালে ককাই ভাই বুৱাৰী 5 জনে APSC পাইছে সেই চেপ্টাৰটো কিন্তু ইনকোয়াৰি তেওঁলোকক নিদিলে কিয় নিদিলে যে যিখিনি APSC ইনকোয়াৰি হৈছে তাৰ ওপৰত এখন FIR হৈছিল সেই কাৰণে সেইটো কেছ কৰিছে অসম চৰকাৰৰ নিজা ইচ্ছাত তেওঁলোকে কৰা নাই FIR দিয়া কাৰণে তেওঁলোকে কৰিছে এতিয়া তাৰ পিছত আজি প্ৰধানমন্ত্ৰী সন্মান আঁচনি কৃষক সন্মান আঁচনিত কি হৈছে এনেকুৱা এখন জিলা নাই কৃষি মন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে 7 লাখ অকৃষক 7 লাখ নাম কাটিছে এতিয়া মই এই নাম কাটাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছো আজি 7 লাখ মানুহৰ নাম কাটিছে 3 জন অপৰাধ আছে তাত 1 নম্বৰ অপৰাধী হৈছে যিসকল প্ৰকৃত কৃষক তেওঁলোকক পইচা নিদিয়াৰ কাৰণে এটা অপৰাধ যিসকল 2 নম্বৰী কৃষকে পইচা লৈছে দ্বিতীয় অপৰাধ তৃতীয় অপৰাধ হৈছে যিবিলাকে তালিকা বনাইছে এতিয়া তালিকা বনোৱা সকলক ৰেহাই দিব বিচৰা হৈছে এতিয়া অবৈধভাৱে যিবিলাকে কৃষক নহয় আপোনালোকে আচৰিত হ'ব বাতৰি কাকতৰ কথাটো সত্য সকলো বাতৰি কাকতত ওলাইছিল এজন মানুহে ৬৭টা একাউণ্টত টকা লৈছে এটা পৰিয়ালত 11 জনলৈকে মানুহে টকা লৈছে আজি ঘূৰাই দিবলৈ তেওঁলোকে দাবী কৰিছে মই চুৰ কৰিলো কাৰোবাৰ ঘৰত মই চুৰ কৰা বস্তুখিনি ঘূৰাই দিলো এডভোকেট হয় বিজেপিৰ প্ৰতিনিধি গৰাকী চুৰ কৰা বস্তুখিনি ঘূৰাই দিলে মোৰ যিটো সেকশন সেই সেকশনটোৰ পৰা মই ৰেহাই হম নেকি এনে অকল সেইটোৱে নহয় আজি তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিল গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সুউচ্চ বিল্ডিং বনাব তেওঁলোকে টাৱাৰ বনাব তেওঁলোকে ব্ৰহ্মপুত্ৰ কি কয় খেতি পথাৰত 100% পানী যোগান দিম বুলি তেওঁলোকে কৈছিল কিন্তু খেতি পথাৰত কক বকাই আছে খেতিয়কসকলে এই কথাবিলাক আজি অতুল বৰা ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে এখন ট্ৰেক্টৰত 40,000ৰ পৰা 65,000লৈকে দুৰ্নীতি হৈছে বুলি কৈছে কোনে কৰিছে মই ধৰিম বুলি কৈছে দুৰ্নীতিটো তেওঁ স্বীকাৰ কৰিছে এই যে দুৰ্নীতিবিলাক তেওঁলোকে স্বীকাৰ কৰিছে আজি চৰকাৰে দিয়া ধন যদি প্ৰকৃত হিতাধিকাৰীয়ে নাপায় প্ৰকৃত হিতাধিকাৰীলৈ নাজানে 20 লক্ষ টকাৰ পেকেজ ঘোষণা কৰিছে যদিও তাৰে মাত্ৰ 2 লক্ষ টকা সাধাৰণ মানুহৰ কাৰণে যাব আমি আচৰিত হৈছো আজিলৈকে সেই 2 লাখ কোটি টকাৰ কেনেকৈ পইচা যাব মই আপোনাক এটা কথা কৈ থৈ দিছো আজিৰ দিনটোতে 2 লক্ষ কোটি টকাত মই চৰকাৰী পক্ষৰ প্ৰতিনিধি গৰাকীক কৈছো আপোনালোকে সুবিধা পাইছে সিদিনা মাত্ৰ যি দুটা বৃহৎ ইণ্ডাষ্ট্ৰী আমাৰ পেপাৰ মিল বন্ধ হৈছে সেই পেপাৰ মিল দুটা আপোনালোকে সোমাই কিয় নিদিয়ে এই 20 লক্ষ কোটি টকাৰ ইণ্ডাষ্ট্ৰীৰ উন্নয়নৰ এটা পজিটিভ কথা হ'ব আমাৰ কেইবাটাও খিলঞ্জীয়া মানুহৰ জড়িত ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰী কেইটা আপোনালোকে তালিকাত সোমাই দিয়ক মই জনাত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে সেইবিলাক এতিয়াও সোমাই দিয়া নাই এইবিলাক পজিটিভ কথা হ'ব মই আপোনালোকক নিয়মমতে ক'বই নালাগে কাৰণ আপোনালোকে ভাল কাম কৰিলে মই বিৰোধী পক্ষৰ আমাৰ বিপদ হ'ব কিন্তু আমি দৃষ্টিভংগীৰে লোৱা নাই এইখন চৰকাৰে কাম কৰিম বুলি আহিছে কাম কৰক যিদিনালৈকে পজিটিভ কাম কৰিব সিদিনালৈকে আমি তেওঁলোকৰ লগত থাকিম মই এইকাৰণে কৈছো চৰকাৰী প্ৰতিনিধি গৰাকীয়ে এটলিষ্ট এই কথাবিলাক পজিটিভলি আপোনালোকে লৈ যাওক আমিও বিচাৰিম হয় দুৰ্গাদাস বড়ো আপোনালৈ আহি আছো মই প্ৰশান্ত জ্যোতি বৰুৱাৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে মই অপৰাজিতা ভূঞাক দুৰ্গাদাস বড়ো যি প্ৰসংগ উত্থাপন কৰিছে আপুনি উত্তৰত কিবা ক'ব খুজিব নেকি এইকাৰণে উত্তৰটো দিব লাগিব ভট্টাচাৰ্য ডাঙৰীয়াই কোৱাৰ দৰে অসমত এক বিশ্বাসৰ পৰিৱেশ ঘূৰি আহিছে আৰু সেই কাৰণে ইমান বৃহৎ প্ৰত্যাহ্বানো কাৰণ আন্দোলনৰ প্ৰত্যাহ্বান আপুনি নিশ্চয় মনত আছে এতিয়াতো বৰ্তমান চলি থকাটো কথা মই নকওঁ এইটোতো চলিয়ে আছে এইটো প্ৰত্যাহ্বানো আমি খুব ধুনীয়াকৈ ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সহযোগত আমি ৰাইজক বুজাবলৈ সক্ষম হলো গতিকে এনেকুৱা সময়ত বিভ্ৰান্তি হ'ব নালাগে দুৰ্গাদাস বড়ো ডাঙৰীয়াই যোনটো কথা কৈছে যে পাইপৰ পানীৰ যোগান ধৰা নাই প্ৰায় 1,41,000 মানুহৰ ঘৰত পাইপেৰে পানী যোগান ধৰা হৈছে খেতি পথাৰৰ কথা কৈছো প্লাছ 3,50,000 পকী ঘৰ নিৰ্মাণ কৰা হৈছে আৰু 5,19,000 জুনত সম্পূৰ্ণ কৰা হ'ব তাৰ লগতে মই তেওঁ যোনটো কথা ক'লে যে কৃষি খণ্ডত মানে যোনটো হিতাধিকাৰীৰ কাৰণে আৰু সেই কথাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে আৰু তাৰ কাৰণে তদন্ত ঘোষণা কৰিছে 2 নম্বৰ মই অকমান আগতে যোনটো কথা ক'লো যে মহিলা এগৰাকী সুৰক্ষিত হোৱাটো কেৱল চৰকাৰৰ দায়িত্ব নহয় ঠিক তেনেদৰে
এই যে যোনটো ঘটনা হ'ল যোনটো কাৰণে খিতাদি এইটো নিশ্চয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাকো গৈ কোৱাগে নাই যে ইয়াত অকৃষকৰ নাম সোমাব লাগে নিশ্চয় তেওঁ খিতাধিকাৰী সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা বা অন্য কোনোবাই ঠিক কৰা নাই তাক কৰিছে কোনে আমি ভাবিম নেকি যে 15 বছৰ এই অপশাসনত কাম কৰা কংগ্ৰেছ চৰকাৰৰ যিসকল বিষয়া আৰু সেই আছিল সেই বিষয়াসকলে এতিয়াও মনে মনে আমি সেই বিষয়াসকলক চাগে কিছু পৰ্যায়ত কণ্ট্ৰল কৰিবলৈ আমি চাগে সক্ষম হোৱা নাই যোনটো কাৰণে মনে মনে কাৰণ মই নিজেও ঘূৰি পেলাই দেখিছো মই নিজৰ সমষ্টিত দেখিছো বা অন্য মই নিজৰ য'ত ঘৰ মই দেখিছো অন্য জেগাতো মই দেখিছো এই ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে তাৰ কাৰণে কিন্তু কোনো জনপ্ৰতিনিধি দায়ী নহয় তাৰ কাৰণে কিন্তু দায়ী এই বিষয়া আৰু সেয়াবিলাক আৰু এটা কথা তেখেতে কৈছে অধিবক্তা হিচাপে মই এইটো কথা আপোনাক এটা কথা ক'ম যে কিয় এখন চৰকাৰে বা এখন কোৰ্টে কেতিয়া এটা ব্যৱস্থা ল'ব যেতিয়া তাৰ ওপৰত এখন এফআইআৰ পৰিব নিশ্চিতভাৱে এখন এফআইআৰ পৰিব লাগিব এখন তাৰ ওপৰত অভিযোগ হ'ব লাগিব সেইদিনাখনো ৰঞ্জিত দাস ডাঙৰীয়া এখন মানে তেওঁৰ এটা হেৰিত কৈছে যে আপোনালোকে দুৰ্নীতি সেয়া দেখিছে অভিযোগ দিয়ক বিনা অভিযোগত যেনেকৈ কোৰ্টত আপুনি যদি কোৰ্টত নকয় যে মোক পুলিচে বিচাৰিছে তেতিয়া কোৰ্টে কিহৰ ওপৰত অৰ্ডাৰ কৰিব কোৰ্টে অৰ্ডাৰ কৰিবৰ কাৰণেতো আপুনি কোৰ্টক ক'ব লাগিব যে মোক পুলিচে বিচাৰি আছে মই দোষী নহয় মোক এইটো কাৰণে বিচাৰি আছে এখন এফআইআৰ মোৰ এগেইনষ্টে পৰিছে কিন্তু মই আচলতে দোষী নহয় মোৰ কথাখিনি শুনক তেতিয়া কোৰ্টে আপোনাৰ কথাটো শুনিব মাতি আনিব দুই পক্ষ শুনিব এটা নিৰপেক্ষভাৱে এটা সিদ্ধান্ত দিব যে এখেতক পুলিচে বিচাৰি এৰেষ্ট কৰিব লাগে নে নালাগে ঠিক তেনেদৰে এইবিলাক ক্ষেত্ৰতো একেই ইয়াততো আপুনি এফআইআৰ বা দুৰ্নীতি অভিযোগ আপুনি তুলিব লাগিব এনেইতো চৰকাৰে গৈ গুৰুজ্যোতি দাসৰ ঘৰত 5টা মানুহে চাকৰি পালে বুলি পেলাইতো কাৰোবাক ধৰি আনিব নোৱাৰে সেইটোতো গণতান্ত্ৰিক অধিকাৰ খৰ্ব হ'ব দেখোন তেনেকে সেইটোতো কিয় গুৰুজ্যোতি দাসৰ ঘৰতো 5জন মানুহতো মেধাৱী হ'ব পাৰে চাওক এপিএছচি কেলেংকাৰী এনেকুৱা কেলেংকাৰী মোৰ নিজৰ জীৱন কাৰণ আমাৰো এটা বয়স ইমান উকলা নাই মোৰ নিজৰ জীৱন সঁচা কথা ক'বলৈ গ'লে আজি ইয়াত ষ্টুডিঅ'ত আহি বহি পেলাই এনেকৈ কথা কৈ আছো মোৰ এনেকুৱা ইচ্ছা নাছিল মোৰ ইচ্ছা আছিল সঁচাকৈ চৰকাৰী এনেকুৱা কাম কৰাৰ ইচ্ছা আছিল যাতে মই প্ৰত্যক্ষভাৱে সেৱা আগবঢ়াব পাৰোঁ কাৰণ চাওক মই যোনটো লাইনত লাগি আছো মই হয়তো পাবও পাৰোঁ সুবিধা নাপাবও পাৰোঁ কিন্তু মই যে চৰকাৰী চাকৰি কৰিলোহেঁতেন মই ৰাইজক সেৱা কৰক সম্পূৰ্ণ সুযোগ পালোহেঁতেন আৰু মই অত্যন্ত মেধাৱী নহ'লেও বেয়াও নাছিলোঁ কিন্তু আমাৰ কেতিয়াও কিন্তু দুৰ্গাদাস বৰডাঙৰীয়া নাজানিব কিয় কাৰণ তেখেত পাৰ্টিত নাছিল তেতিয়া সেইটো দলত গতিকে আমাৰ কিন্তু সেইটো সময়ত কিন্তু কেতিয়াও এপিএছচি পৰীক্ষাত বহিবলৈ আমাৰ কিন্তু কেতিয়াও সেই দুখ মোৰ আজিও আছে বহিবলৈ সেই নহ'ল কিয় কাৰণ তেতিয়া একদম ইমানেই ডাইৰেক্ট টকাৰ ট্ৰেনজেকশ্যন হৈছিল শুনক গতিকে এপিএছচি কেলেংকাৰীটো কেৱল দুৰ্নীতি নিৰ্মূল বুলি ক'লে নহ'ব ইয়াৰ লগত ইমোচন অসমীয়া মানুহৰ সেয়া আৱেগ জড়িত হৈ আছে বহুত মানুহৰ জীৱন ধ্বংস হৈছে বহুত ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈছে বহুতৰ জীৱনৰ কেৰিয়াৰ গতিপথ বদলি গৈছে গতিকে সেইটো কাৰণে কম যে এইটো কেৱল অকল এপিএছচি কেলেংকাৰী নহয় কেৱল সৰ্বানন্দ সোণোৱালৰ কৃতিত্ব নহয় কেৱল অকল কৃতিত্ব এইটো ৰাইজৰ আৱেগ জড়িত হৈ আছে এইটো এটা ইমান ডাঙৰ সিদ্ধান্ত আৰু গতিকে এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সঁচাকৈ তেওঁলোকে যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে লাগিলে 10টাই পাওঁ কিন্তু সেই কোটিটা মানুহৰ যোনটো দুৰ্নীতি কৰিলে সেই 10টা আৰু কোটিটাৰ কিন্তু কেতিয়াও কম্পেৰিজন হ'ব নোৱাৰে হয় অপৰাজিতা ভূঞা আপুনি যিখিনি বিষয়ৰ অৱতাৰণা কৰিছে সেই সম্পৰ্কত আমি দুৰ্গা দাস বৰুৱাৰ মন্তব্য ল'ম কিন্তু তাৰ পূৰ্বে মই প্ৰশান্তজ্যোতি বৰুৱাৰ কাষলৈ যাব খুজিছোঁ প্ৰশান্তজ্যোতি বৰুৱা বিগত 4 বৰ্ষত এই চৰকাৰখনে কৃষি শিক্ষা স্বাস্থ্য আদি খণ্ডত কি পৰিৱৰ্তন সাধিবলৈ সক্ষম হোৱা বুলি আপুনি ভাবে হয় আমি বিগত 4টা বছৰ আমি মন কৰিছোঁ যে আমাৰ স্বাস্থ্য বিভাগত এটা পৰিৱৰ্তন আহিছে আমি দেখিছোঁ যে নতুন আমাৰ মেডিকেল কলেজ হস্পিটেল আদি বিভিন্ন ঠাইত স্থাপিত কৰিবলৈ চৰকাৰে প্ৰয়াস কৰিছে এইটো এটা খুব ভাল পদক্ষেপ কিয়নো বৰ্তমান আমাৰ যিখিনি আমাৰ পপুলেশ্যন অসমৰ সেইমতে আমাৰ ডক্টৰৰ মানে খুব এটা শ্বৰ্টেজ আছে সেইকাৰণে আমাৰ এই যিখিনি নতুন মেডিকেল কলেজ হ'ব তেতিয়া আমাৰ আগন্তুক দিনত তেনেকৈ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰখন বহুতো উন্নত হ'ব ডক্টৰ বা আদি যিখিনি আমাৰ আজি মানুহে অভাৱ পাইছে সেইখিনি পৰিৱৰ্তন হ'ব ইয়াৰ উপৰি আমি দেখিছোঁ যে আমাৰ যিখিনি কানেক্টিভিটি PWD বা বহুতখিনি আমাৰ ব্ৰিজ আহিছে নতুন ব্ৰিজ আহিছে ব্ৰহ্মপুত্ৰৰ ওপৰত এতিয়া নতুন ব্ৰিজ হৈছে আৰু বিভিন্ন ৰাস্তা পদূলিও ভাল হৈছে যদিও আমি ক'ব লাগিব ইয়াৰ লগতে যে আমাৰ নেশ্যনেল হাইৱে যিখিনি আমাৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে বা তিনচুকীয়া শদিয়ালৈকে সেইখিনি এতিয়াও উন্নত হ'বলৈ বাকী আছে ইয়াৰ বাহিৰে আমি দেখিছোঁ যে আমাৰ আমাৰ যিটো সামাজিক মানে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তাত বিভিন্ন স্কিম কিছুমান লোৱা হৈছে যিটো মানে একেবাৰে নিম্ন স্তৰৰ মানুহখিনিকো মানে ঢুকি পাইছে এইটো এটা খুব ভাল প্ৰয়াস হৈছে কিয়নো আমাৰ বহুত এনেকুৱা মানে ৰাইজৰ আছে যিখিনি একো সুবিধাই নাপায় চ' এই সামাজিক যিখিনি আঁচনিবোৰ
তেওঁলোকক ঢুকি পাইছে বুলি মই ভাবিছো হয়। আৰু তেওঁলোকে এনেকুৱা হৈছে যে ইয়াৰ উপৰি এটা খুব ভাল হেৰি এটা হৈছে যে আমাৰ যিখন চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী পৰা আদি কৰি মিনিষ্টাৰ সকলো সব মানে এটা কম বয়সৰ যিটো কাৰণে তেওঁলোকে এটা খুব মানে তেওঁলোকৰ কানেক্টিভিটিটো খুব ভাল হৈছে তেওঁলোকে আগৰ যিখন মানে ৰাইজৰ পদূলিত মানে যাব মানে চৰকাৰখনৰ এতিয়া চিফ মিনিষ্টাৰো মুখ্যমন্ত্ৰীও সদায় তেওঁ মানে বহুত ঠাইলৈ গৈ থাকে মানুহৰ লগত তেওঁ লগ কৰে তেওঁলোকৰ সমস্যাখিনি হেৰি কৰে তেওঁলোকে যিখিনি সমস্যাখিনি সলভ কৰিলেও চেষ্টা কৰে এইটো এটা পজিটিভ লক্ষণ আৰু মানুহে সেইটো আদৰণি জনায় বুলি মই ভাবোঁ হয় ভূপেন ভট্ট মই আপোনাক এটা কথা সুধিব খুজিছোঁ অসমৰ অৰ্থনীতি সবল কৰি তুলিবলৈ এই চৰকাৰখনে যি প্ৰচেষ্টা চলাইছে বিগত 4 বছৰ সেয়া যথেষ্ট বুলি আপুনি ভাবেনে হয় উজ্জ্বল আমি দেখিছোঁ যে অসম মই আগতে কৈছোঁ যে অসমৰ ৰিচোৰ্চ বা এইখিনি সীমিত আমি সেইখিনি সীমিত ৰিচোৰ্চেৰে বা আমাৰ যিখিনি ৰাজহ সংগ্ৰহ হয় সেই ৰাজহৰ জৰিয়তে তেখেতসকলে যিখিনি প্ৰয়াস চলাইছে সেইখিনি প্ৰয়াস তেওঁলোকৰ সামৰ্থ্যৰ ভিতৰতে তেওঁলোকে চলাই আছে আৰু তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে আবকাৰীকে ধৰি সকলো ক্ষেত্ৰতে যোৱা এই অতি মহামাৰীৰ আগৰ কথাটো মই কৈছোঁ যে তেওঁলোকৰ কিন্তু ৰাজহ বৃদ্ধি হৈছিল ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল আৰু বিত্তমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে ৰাইজক সেই কথাবিলাক জনাই আছিল আৰু এতিয়াও মই দেখিছোঁ যে এই মহামাৰীৰ ঠিক আগে আগে তেওঁলোকে এখন যিখন বাজেট দিছিলে সেই বাজেটখনত আমি দেখিছিলোঁ যে তাৰ আগৰ বাজেটো কিন্তু এই শেহতীয়া যিখন বাজেট আছিল ৰাজ্য চৰকাৰৰ সেই বাজেটখনত কিন্তু সমাজৰ সকলো শ্ৰেণীৰ লোকক চুই যাব পৰাকৈ তেওঁলোকৰ তাত ব্যৱস্থা আছিল আৰু এতিয়া হয়তো এই মহামাৰীৰ সময়ত যেটো অৰ্থনৈতিক আমাৰ বিপৰ্যয় ঘটিল গতিকে এই অৰ্থনৈতিক বিপৰ্যয়ৰ পৰা মূৰ দাঙি উঠিবলৈ ৰাজ্যখনক কিছু সময় লাগিব আৰু এই সময়খিনি পাৰ হৈ গ'লে নিশ্চয় তেওঁলোকে সেই বাজেটৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ চেষ্টা নিশ্চয় কৰিব আৰু তেতিয়া ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব সুফল পোৱা যাব কিন্তু মই ভাবোঁ যে অৰ্থনৈতিক কথাটো এই ধৰণৰ যে আমাৰ ইয়াত উৎপাদিত সামগ্ৰী কৃষি খণ্ডত উৎপাদিত সামগ্ৰী এটা বিদেশলৈ ৰপ্তানি কৰা হৈছে আনকি সৌখিদিনা আমাৰ ইয়াত আমি এই দুৰ্যোগৰ সময়ত দেখিছোঁ যে একদম উভয় নদী হৈছিল ৰঙালাও ঘৰে ঘৰে হৈছিল ৰঙালাও এতিয়া 5 টকা 10 টকাটো বা অতি কম দামতো আমি ৰঙালাও পাইছিলোঁ গতিকে সেই ৰঙালাওখিনি এটা বিদেশলৈ নিয়াৰ প্ৰচেষ্টাটো আৰম্ভ হৈছে বা ব্যৱস্থা আৰম্ভ হৈছে গতিকে এইবিলাকতো একোটা নতুন পথ মুকলি হৈছে এনেধৰণৰ একেদিনাই সকলো পথ মুকলি নহয় কিন্তু এটা আৰম্ভণি হ'ব লাগিব আৰু এষাৰ কথা আছে যে আৰম্ভণি কৰা মানে আৰম্ভ হোৱা মানে আধা সম্পূৰ্ণ গতিকে আমি যদি এই ধৰণৰ আৰম্ভণি কৰোঁ তেতিয়াহ'লে আমাৰ উঠি অহা চাম নতুন প্ৰজন্ম কৃষি খণ্ডত লাগিবলৈ মনোনিৱেশ কৰিবলৈ তেওঁলোকে এটা জোৰ পাব কাৰণ যদি বজাৰ এখন থাকে এখন নিশ্চিত বজাৰ থাকে এটা উন্নত মানৰ যদি উপাৰ্জন পায় তেতিয়াহ'লে নিশ্চয় তেওঁলোকে কৃষি খণ্ডত মনোনিৱেশ কৰিব আৰু এতিয়া যিহেতু যিখিনি ঘৰমুৱা আমাৰ শ্ৰমিক বুলি কোৱা হৈছে যিসকলে আমাৰ ইয়াৰ পৰা আন ঠাইলৈ বিভিন্ন কাম বিচাৰি গৈছিল বা কামত নিয়োজিত আছিল এই মহামাৰীৰ পিছত তেওঁলোক ঘৰমুৱা হৈ ঘৰলৈ উভতি আহিছে এই ঘৰমুৱা লোকসকলৰ যুৱক যুৱতীসকলৰ যিখিনি তেওঁলোকৰ পাৰদৰ্শিতা আছে তেওঁলোক বিভিন্ন ক্ষেত্ৰত তেওঁলোক পাৰদৰ্শী বিভিন্ন কাম কৰি আছিল সেই কাম হিচাপত তেওঁলোকক যদি আমি নিয়োজিত কৰিবলৈ যিটো চেষ্টা চলোৱা হৈছে অলপতে অৰ্থনীতিবিদসকলক লৈ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়া সমিতি গঠন কৰিছিল তেওঁলোকে প্ৰতিবেদনো দাখিল কৰিলে গতিকে সেই প্ৰতিবেদন হয়তো কাৰ্যকৰী কৰিলে আমি সেইসকলক লৈ আৰু আমাৰ ইয়াত যিখিনি নিবনুৱা আছে স্কিল নিবনুৱা শিক্ষিত নিবনুৱা বা অশিক্ষিত হ'লেও তেওঁলোকৰ বিভিন্ন কাম কাজ নিয়োজিত কৰিলে নিশ্চয় আমি অৰ্থনৈতিক উৎপাদনটো কৰিব পাৰিম আৰু অৰ্থনীতি যদি আমাৰ ইয়াৰ ভিতৰতে কৰিব পৰা যায় আমাৰ সম্পদখিনিক সদ্ব্যৱহাৰ কৰি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে প্ৰথম কথাটো আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব দ্বিতীয় কথাটো হ'ল আমাৰ অৰ্থনৈতিক ভিত্তি সবল হ'ব আমি এখন বজাৰ পাম নিশ্চিতভাৱে এখন বজাৰ আমাৰ বিভিন্ন ক্ষেত্ৰত আছে আৰু আমাৰ যিখিনি উদ্যোগ কৃষি খণ্ডৰ যিটো উৎপাদিত সামগ্ৰী সেই উৎপাদিত সামগ্ৰীৰ বাহিৰত থকা বজাৰখন এই সোণোৱাল চৰকাৰে কিন্তু মুকলি কৰি লৈছে গতিকে সেই বজাৰখনৰ পৰিসৰ যদি আমি ব্যাপক কৰি গৈ থাকিব পাৰোঁ আৰু তেতিয়াহ'লে আমাৰ যুৱক যুৱতীসকল উৎসাহিত হ'ব আৰু তাৰ বাবে কিন্তু চৰকাৰৰ প্ৰচেষ্টাটো অহৰহ লাগিব আৰু মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে প্ৰশান্ত দাই যিটো কথা কৈছে যে কৃষি স্বাস্থ্য খণ্ডত আমাৰ ইয়াত চিকিৎসা শিক্ষা আৰু চিকিৎসা সেৱা এই দুইটা খণ্ডত কিন্তু সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈছে সাংঘাতিক ধৰণৰ উন্নতি হৈছে আমি আগতে ICU বিচাৰি হাহাকাৰ কৰিবলগা হৈছিল এতিয়া এই পেণ্ডেমিকৰ সময়তে আমি দেখিছোঁ যে ICUৰ সংখ্যা বাঢ়িছে এই কোভিড মহামাৰীটো সদায় নাথাকে ইয়াৰ নিশ্চয় ঔষধ আৱিষ্কাৰ হ'ব আমি এই পৰ্যায়টো অতিক্ৰম কৰিবলৈ সক্ষম হ'ম তাৰ পিছত কিন্তু এই অসমত আমাৰ যিটো চিকিৎসা ক্ষেত্ৰত যি ধৰণৰ আমাৰ এটা আন্তঃগাঁথনি তৈয়াৰ হ'ল এই আন্তঃগাঁথনিৰ ফলত কিন্তু উপকৃত হ'ম আমি অসমবাসীয়ে আৰু তাৰ বাবে এই চৰকাৰখনকে আমি সকলোৱে
ধন্যবাদ দিব লাগিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু তেখেতে নিজেই গোটেইখিনি চাই চিতি গোটেই অসমৰ গোটেইখিনি পৰ্যালোচনা কৰি তেওঁ তৎপৰতাৰে যিখিনি কাম কৰিছে সেই কামখিনিৰ ফলত আমি তাৰ এটা সুফল পাইছো আৰু তাৰ বাবে মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আৰু গোটেই মন্ত্ৰীসভাৰ সদস্যসকলে আমি পেণ্ডেমিকৰ সময়ত দেখিছো যে পৰিবহনৰ ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে সকলোৰে যিটো তৎপৰতা তাৰ কাৰণে ৰাইজৰ মনত এটা আস্থা আহিছে যে হয় আমি এটা উপযুক্ত নেতৃত্বৰ হাততে উপযুক্ত লোকৰ হাততে আমাৰ নেতৃত্ব দিছো অন্ততঃ এই মহামাৰীৰ সময়ত আমি সেই কথাটো ৰাইজৰ মনত আস্থা দেখিবলৈ পাইছো আমি নিজেও ভাব হৈছে যে তেওঁলোকে যি তৎপৰতাৰে কৰোনা আক্ৰান্তসকলক তেওঁলোকে চিকিৎসা দিছে বা কণ্টেইনমেণ্ট গঠন কৰিছে বা কোৱাৰেণ্টাইন কৰিছে বা সা সুবিধা দিছে এই সকলোখিনি পিছত মানুহ কিছু আশ্বস্ত হ'ব পাৰিছে সেইটো কিন্তু এটা সাংঘাতিক ধৰণৰ সফলতা বা ভাল লক্ষণ হয় দুৰ্গা দাস বড়ো আপুনি কিছু সময় আগতে যিখিনি কথা উল্লেখ কৰিছিলে এপিএছচি প্ৰসংগ আহিছে আৰু অপৰাজিতা ভূঞাই যিখিনি প্ৰসংগ উল্লেখ কৰিছে তাৰ উত্তৰত আপুনি কিবা ক'ব খুজিব নেকি ঠিক উত্তৰ বুলি নহয় আমাৰ বিৰোধী পক্ষৰ কথা হৈছে যিখিনি দুখ গুণটো আঙুলিয়াই দি চৰকাৰখনক ঠিক ৰাস্তাত লৈ যোৱা এতিয়া আজিৰ দিনটোত চাহ মজদুৰৰ কথা তেখেতে কৈছে চাহ মজদুৰৰ যিটো মজুৰি সেইটো বৃদ্ধি কৰিবলৈ তেওঁলোকক কোনো বাধ্য কৰোৱা নাছিল তেওঁলোকে নিজেই প্ৰতিশ্ৰুতি দিছিল 350 টকা হ'ব বুলি আজিলৈকে চাহ মজদুৰৰ মজুৰিটো বৃদ্ধি নহল হয় চৰ্দাৰবিলাকক মোবাইল দিছে তেওঁলোকে সেই অঞ্চলত মহিলাসকলৰ দুৰ্গা বাহিনী খুলি তেওঁলোকক কিবা সাহায্য দিছে সেই কথাটো বেলেগ কথা সেইটো গতানুগতিক ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা কৰি থকা কাম তেওঁলোকে তাতে দুই এটা নতুন আঁচনি লৈছে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তাতকে আচৰিত কথা যোৱাকালি আপোনালোকে দেখিছে 3জন ডিচিক মেমৰেণ্ডাম দিছে আদিবাসী ছাত্ৰ সন্থাই আচ্ছাই মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামত তেওঁলোকৰ আপত্তিটো আজিৰ দিনত দুখৰ বিষয় চৰকাৰে এইটো দৃষ্টি ৰখা উচিত আৰু ব্যৱস্থা লোৱা উচিত যে চাহ মজদুৰৰ শিক্ষিত ল'ৰা ছোৱালীক যিটো স্কলাৰশ্বিপ দিয়ে সেই স্কলাৰশ্বিপটো চাহ মজদুৰ মানুহৰ ঠাইত অন্য জনগোষ্ঠীৰ 6টা জনগোষ্ঠীৰ মানুহকো ইনক্লুড কৰি চাহ জনগোষ্ঠীৰ বুলি তেওঁলোকে টকাটো দিছে এই যে আজি তেওঁলোকে মেমৰেণ্ডাম দিবলগীয়া হ'ল নিদিয়াহেঁতেন এই তালিকা কোনে বনাইছে এই তালিকাবিলাক চাহ মজদুৰ নহয় অথচ চাহ মজদুৰ কৃষক নহয় অথচ কৃষকৰ টকা লৈছে এনেকুৱা ধৰণৰ খেলি মেলিবিলাক ৰেণ্ডম আকাৰত হৈছে এজন দুজন হলে বেলেগ কথা আজি আচ্ছাই যিটো আপত্তি দিছে সেই আপত্তিটো সঁচাকে তেওঁলোকে মিছা কথাৰ ওপৰত আপত্তি গলে গ্ৰেপ্তাৰ হ'ব এৰেষ্ট হ'ব তেওঁলোক গতিকে তেওঁলোকৰ কিবা এটা পাইছে নিশ্চয় আজি মই বিশেষকৈ খেতিয়কসকলৰ কথাটো কৈছো আজিৰ দিনটো পেণ্ডেমিকৰ পিছত সমগ্ৰ ভাৰতবৰ্ষত অসমে আমি উপলব্ধি কৰিছো আমাৰ আটাইতকৈ যিখন পথাৰ আমাক জীয়াই ৰাখিব পাৰে সেইখন হৈছে খেতি পথাৰ সেই খেতি পথাৰখন যে আমাক প্ৰয়োজন সেইটো উপলব্ধি কৰিছে অকল মই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক কোৱা নাই কোনো চৰকাৰে যিখন খেতি পথাৰ তাক টপ প্ৰায়ৰিটি দি পেলাই কাম নকৰিলে কাৰণে আজি অসমত আপোনালোকে ভালকে জানে যি ধান আমি ভাত খাওঁ বেছি ইয়াত ৰুটি খোৱা মানুহ কম ভাত 4 মাহ ভাত খাবলৈ মাত্ৰ ধান হয় বাকি শস্য আপুনি বাদ দিয়ক আমাৰ ইয়াত অন্য কোনো আলু দালি তেল আমি খাব পৰাকে আমি মিঠাতেল উৎপাদন কৰিব নোৱাৰো আলু উৎপাদন কৰিব নোৱাৰো এতিয়া যিদিনা আমাৰ খেতি কৰিব তাত যদি প্লেনিং নাথাকে যে আমি যদি একেলগে সমগ্ৰ অসমত কবিৰ খেতিয়ে কৰো সমগ্ৰ অসমত আলুৰ খেতিয়ে কৰো সেইটো প্লেনিং ৱেট নহব আৰু তেওঁলোকে বজাৰ নাপাব বজাৰৰ কথা কৈছে মই কৈছো আমি যদি এনেকুৱাকে ভাবিব নোৱাৰো নেকি যে আমাৰ যি 26,000 গাঁও আছে তাৰে কিখিনি কৃষক গাঁও আছে তাত যদি আমি ভাবি লওঁ যে এই 2,000 গাঁৱত আমি আলু গাঁও বনাম আলু খেতি কৰিম তাত এইখিনিত আমি সৰিয়হৰ খেতি কৰিম যদি আইডেন্টিফাই কৰি দিওঁ আৰু মাৰ্কেটখন চাওঁ তেতিয়াহ'লে খেতিয়কে খেতি কৰি সেই খেতিটো বিক্ৰী কৰিবলৈ মাৰ্কেট এখন পাব নহলে আপোনালোকে জানে 12,000 বিঘা মাটিত সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা 6 বছৰ আগতে আলু খেতি কৰিছিল বৰপেটাত আৰু সেই আলু খেতি ইয়াৰ যিবিলাক কেয়া আছে মাৰুৱাৰী আছে কোনো মাৰুৱাৰীয়ে সদৌ অসম ছাত্ৰ সন্থাই হাজাৰ কুইণ্টেল যে আলু খেতি কৰি বিক্ৰী কৰিব খুজিছিল তেওঁলোকে নিকিনিলে বজাৰখন তেওঁলোকে তালা লগাই দিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে সেই সময়ত বৰপেটা নলবাৰী জিলাত কেজি হিচাপত পাল্লাত বিক্ৰী কৰিবলগীয়া হ'ল বজাৰখন দখল কৰাৰ কাৰণে ইয়াত কেয়াবিলাক যি আছে বাহিৰা ব্যৱসায়ী আছে তেওঁলোকেও বাধা দিছে গতিকে আজি মই ভাবো
এইটো অপৰচুনিটি, পেণ্ডেমিকটো এটা অপৰচুনিটি, হয়। সুবিধা আনি দিছে অসমত। হয়, হয়, এই সুবিধাটো মই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি ভাবিছো। কৃষি খণ্ডত আৰু সৰু সৰু উদ্যোগ, তাতকে অন্য লাইনলৈ গ'লে বেছি মানুহক আপোনালোকে ইনভলভ কৰিব নোৱাৰিব। হয়, দুৰ্গাদাস এই বড়ো- পজিটিভ কথাটো মই ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়াম। হয়, দুৰ্গাদাস বড়ো ডাঙৰীয়া, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইতিমধ্যে এটা কথা আমি দেখা পাইছোঁ যে চৰকাৰখনে চতুৰ্থ বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰাৰ ঠিক কিছু কেইমাহ, একমাহ 2 মাহৰ আগৰ পৰাই, 3 মাহমানৰ আগৰ পৰাই আমি দেখা পালোঁ যে COVID-19 বা কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত যি এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিলে, তাৰ চিকাৰ হ'ল আমাৰ অসমো। আৰু তাৰ ফলস্বৰূপে অসমৰ অৰ্থনীতিও কিছু পৰিমাণে বিপৰ্যস্ত হৈছে। আৰু তাৰ পৰিণতিতে কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি 20 লাখ কোটি টকীয়া পেকেজ ঘোষণা কৰা হৈছে, আৰু সেই পেকেজৰ জৰিয়তে MSME ছেক্টৰেই হওক বা কৃষি খণ্ডই হওক বা অন্যান্য ক্ষেত্ৰত যি সুবিধা আগবঢ়োৱা হৈছে, সেই সুবিধা আমাৰ অসমেও বা অসমৰ যুৱক যুৱতীৰ লগতে অসমৰ কৃষকে, অসমৰ ৰাইজে উঠাব পাৰিব বুলি আমি আশাবাদী। আৰু সেই আশাৰেই আমি আশা কৰিম যে অসমৰ অৰ্থনীতি সবলীকৰণত এই চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব। প্ৰশান্ত জ্যোতি বৰুৱা, মই আপোনাক সুধিব খুজিছোঁ যে অসমৰ অৰ্থনীতি সবল কৰি তুলিবলৈ উদ্যোগ খণ্ড বা অন্যান্য খণ্ডত চৰকাৰে কেনেধৰণৰ পদক্ষেপ লোৱাটো আপুনি বিচাৰে? আমাৰ চৰকাৰে আজি 4 বছৰে কিছুমান পদক্ষেপ লৈছে, এডভান্টেজ আছাম আদি তেনেকৈ। আৰু আমাৰ যিটো আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট আছে, বিভাগ আছে, তেওঁলোকে আমি ভাবোঁ তেওঁলোকে খুব আন্তৰিকভাৱে এটা চেষ্টা কৰিছে যে অসমত কেনেকৈ বাহিৰৰ উদ্যোগপতিক আনিব পাৰে, ইয়াত উদ্যোগ স্থাপন কৰিব পাৰে, যাতে আমাৰ নিবনুৱাক ইয়াত সংস্থাপন দিব পাৰে। চ' তেনেকৈ বহুত এটা প্ৰয়াস কৰা হৈছে। কিন্তু আমি তাৰ লগতে দেখিছোঁ যে আমাৰ ইয়াত দুটাকে, আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই অলৰেডি কৈছে তেখেতে, যে দুটাকে আমাৰ কাগজ কল বন্ধ হৈ গৈছে, কিন্তু কোনো এটা পদক্ষেপ লোৱা নাই এইটো আকৌ পুনৰ জীৱিত কৰিবৰ কাৰণে। আমি ভাবোঁ যিহেতু, কিয়নো গোটেই দুটা কাগজ কল আমাৰ বাঁহৰ ওপৰত চলে, আৰু গোটেই আমাৰ অসম ৰাজ্য আৰু গোটেই উত্তৰ পূবৰ বাঁহ আমাৰ উৎপাদন হয়। চ' এই দুইটা আমাৰ কাগজ কল পুনৰ জীৱিত কৰিবলৈ আমাৰ আপোনাৰ যথেষ্ট সম্ভাৱনা আছে। মই ভাবোঁ এই দুটা কাগজ কল পুনৰ জীৱিত কৰাৰ এটা চেষ্টা কৰিব লাগে। আৰু যিহেতু আমাৰ ৰাজ্যখনত বৰ ডাঙৰ আমাৰ উদ্যোগৰ বৰ সম্ভাৱনা বৰ নাই, সেইকাৰণে আমাৰ মিডিয়াম বা সৰু উদ্যোগত আমাৰ ফ'কাছ দিব লাগে, যাতে আমি আমাৰ ইয়াতে আমাৰ বহুতখিনি আমাৰ যিখিনি দৰকাৰী বস্তু আমি ইয়াতে উৎপাদন কৰিব পাৰোঁ। আৰু এতিয়া আমাৰ যিটো এই ক'ভিডৰ পৰিস্থিতিত এটা আমাৰ যাতায়াতৰো এটা হেৰি হৈছে, আমাৰ এতিয়া এইটো এটা বহুত ডাঙৰ আমি এটা সুযোগ পাইছোঁ, যিটো আমি নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। আমি ইয়াতে আমাৰ এতিয়া, মই আগতেও এবাৰ কৈছিলোঁ যে আমি আহোমৰ দিনত আমাৰ যেতিয়া স্বৰ্গদেউসকল আছিলে, তেতিয়া অসম গোটেই ভাৰতৰ বা অইন ঠাইৰ পৰা বিচ্ছিন্ন বা এনেকৈ এলাগে আছিল, তেতিয়া আমি গোটেই নিমখো আমাৰ ইয়াত নাপাইছিলে। তেতিয়া আমি খাৰ বনাই আমি নিমখৰ সোৱাদ লৈছিলোঁ। চ' আমাৰ অসমত আমাৰ তেনেকুৱা আমাৰ নিজৰ ইন'ভেটিভ বা নিজে আমি তেনেকৈ উপায় উলিয়াই লৈছিলোঁ। আমি নিজৰ কাপোৰ নিজে বৈছিলোঁ, আমি নিজৰ ঘৰ দুৱাৰ আমি নিজে বনাইছিলোঁ। আমি ইয়াত চিমেণ্টৰ নিচিনা ছাবষ্টিটিউট আমি ইয়াতে বনাইছিলোঁ। চ' আমাৰ তেনেকুৱা আমাৰ সেইখিনি আমাৰ হেৰি আছে, কেপাচিটি আছে। চ' আমাৰ মানুহখিনিক যাতে লৈ পেলাই একগোট হৈ আমাৰ যিখিনি উদ্যোগ বা আমাৰ যিখিনি প্লেনিং, ঠিক তেনেকৈ কৰিব লাগে, যাতে আমি আমাৰ গোটেই মানুহখিনিক ইনভলভ কৰিব পাৰোঁ। আৰু আমাৰ ইয়াত যিখিনি আমাৰ সম্পদ আছে, সেই সম্পদখিনিক আমি উপযুক্ত ব্যৱহাৰ কৰোঁ। কিন্তু এইখিনিতে এটা কথা আপোনাক আমি ক'ব লাগিব যে আমাৰ সম্পদৰ এতিয়া যিখিনি আমাৰ জংঘল টংঘল আছে বা আমাৰ অভয়াৰণ্য, আমাৰ এতিয়া দিহিং পাটকাই এটা বৰ ডাঙৰ কণ্ট্ৰভাৰ্চি হৈ আছে, যিটো কয়লা খনন লৈ। ত' কয়লা খননটো আমাৰ যিখিনি হেৰি হৈছে, এইটো অত্যাচাৰ বুলিয়ে ক'ব লাগিব আমাৰ যিখিনি জংঘল বা অভয়াৰণ্যৰ ওপৰত, সেইখিনি কিন্তু আমি বন্ধ কৰিব লাগিব।
বা এতিয়া দিহিং পাত আমি দুইব্ৰু পৰিৱেশৰ যিটো সুৰক্ষাৰ ক্ষেত্ৰত আমি পৰিৱেশৰো সুৰক্ষাৰ ক্ষেত্ৰত ৰাখিব লাগিব মই অপৰাজিতা ভূঞালৈ আহিছো অপৰাজিতা ভূঞা আপুনি কি মন্তব্য আগবঢ়াব মানে যিটো বৰ্তমান পৰিস্থিতি কোভিডৰ যিটো পৰিৱেশ সেই পৰিৱেশত আমাৰ অৰ্থনীতি সবলীকৰণৰ লগতে আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ বাবে বৰ্তমান সোণোৱাল চৰকাৰৰ সন্মুখত এক প্ৰত্যাহ্বান আহি পৰিছে আৰু দ্বিতীয় কথা হ'ল যে বানপানী আৰু গৰাখহনীয়া এই দুইটাও একে সময়তে আহিছে গতিকে আপুনি কি মন্তব্য আগবঢ়াব প্ৰথমতে মই দুৰ্গা দাস বৰুৱাক ধন্যবাদ জনাইছো তেখেতে দুটা খুব সুন্দৰ পজিটিভ কথা ক'লে লিখিত আকাৰে তেখেতক সেইখিনি জমা কাৰণ আমাৰ ষ্টুডিঅ'ত ক'লে কেৱল নহ'ব লিখিত আকাৰে তেখেত অভিজ্ঞ ব্যক্তি তেখেতে জানে আমি দিবলৈ অনুৰোধ কৰিম মই এটা কথা ক'ম যে এতিয়া গোটেই বিশ্বত এটা শব্দ খুব প্ৰয়োগ হৈছে আপুনি বোধহয় জানে নিউ নৰ্মেল মানে হৈছে আপুনি আজি মাস্ক পৰিধান কৰা ধৰক হাত চেনিটাইজ কৰা চাফাকে থকা কিছু দূৰত্বত থকা মানুহৰ পৰা সকলোৰে পৰা দূৰত্বত থকা এইবিলাক আমাৰ লাইফৰ এটা নিউ নৰ্মেল হৈ যাব গতিকে এই পেণ্ডেমিকটোৱে আমাক আচলতে বহুত বস্তু শিকালে ভট্টাচাৰ্য ডাঙৰে যেনেদৰে ক'লে ধৰক যেনেকে এতিয়া ৰঙালাও ধৰক যেনেকে কৰিবলৈ কৰিছে যিটো ব্যৱস্থা কৰিলে চৰকাৰে এতিয়া ধৰক আমাৰ যিবিলাক আমাৰ জাতিটো কিন্তু ক'ৰবাত অকণমান কৰ্মবিমুখ হৈ পৰিছিল সেইটো কিন্তু আমি স্বীকাৰ কৰিব লাগে কাৰণ যিয়ে নহওক লাগিলে গতিকে এই পেণ্ডেমিকটোৱে আমি দাদাৰ কোৱাৰ দৰে যে আমি কিছু বস্তু আমি নিজেই আমি ইয়াতে উৎপাদন বা এইবিলাক কৰিবলৈ আমি চাগে এতিয়া আকৌ সেই চেতনাটো আমাৰ ঘূৰি আহিছে কাৰণ আমাৰ পথাৰ পৰি আছিল মই মোৰ নিজৰ ঘৰতে যদি আপুনি কওঁ পথাৰ পৰি আছিল আজি বছৰ ধৰি খেতি নকৰে মাজতে আধি দিলে পিছত আধিও বন্ধ হৈ গ'ল পৰি আছিল পথাৰ গতিকে এই পথাৰসমূহৰ যদি সঁচাকে ব্যৱহাৰ যদি হয় ৰঙালাও হওক বা বিভিন্ন ধৰণৰ হ'ব পাৰে য'ত যি বস্তু হ'ব তেনেধৰণে এটা যদি আমি হেৰি কৰি চাইণ্টিফিক সেয়া কৰি সকলোৰে সহযোগত কেৱল চৰকাৰ বুলি নহয় সকলোৰে সহযোগত যদি আমি কামবিলাক যদি কৰিব পাৰোঁ আৰু এইবিলাকৰ এখন বজাৰ আমি দখল যদি আমি সঁচাকৈ কৰিব পাৰোঁ আমাৰ নিজৰ বস্তুটো আমি নিজৰ ইয়াতে উৎপাদন কৰিব পাৰোঁ মই ভাবোঁ যে বহুত সমস্যাৰ সমাধান হ'ব আৰু আমি অৰ্থনৈতিক দিশতো স্বাৱলম্বী হ'ব পাৰিম আৰু চৰকাৰো মানে সহায় কৰাত আমি সক্ষম হ'ম বুলি আমি সকলোৱে আৰু অপৰাজিতা ভূঞা আমাৰ সময় হৈ আহিছে মই প্ৰতিজন ব্যক্তিৰ পৰাই মই এটা মন্তব্য জানিব বিচাৰিম আপোনাৰ পৰাও জানিব বিচাৰিছো যে সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাইজৰ যি প্ৰত্যাশা সেই প্ৰত্যাশা পূৰণত সফল হোৱা বুলি আপুনি ভাবে নিশ্চিতভাৱে 100% সফল হৈছে প্ৰতিটো দিশত যদি যেতিয়া আপুনি অকমানকে হ'লেও চুব পাৰিছে 100% দুৰ্গা দাস বৰুৱাই অভিযোগ আনিছে 100% মই 100%লৈ যোৱাই নাই প্ৰতিটো দিশ যদি অলপ হ'লেও চুইছে প্ৰতিজনৰ কাৰণে কিবা অলপ হ'লেও কৰিবলৈ সক্ষম হৈছে যোনটো আগতে হোৱা নাছিল মই ভাবো এইটো এটা বৃহৎ সফলতা আমাৰ নিচিনা এখন দেশৰ কাৰণে দুৰ্গা দাস বৰুৱা আপুনি কি ক'ব মই সফলতা আৰম্ভণিতে বাৰে নিৰপেক্ষ হেৰিয়ে কৈছে মই ক'লে বেয়া দেখি সফলতাতকৈ পিছৰ ফালে তেওঁলোকৰ কৰ্মকৰ্তাসকলে তলৰ কৰ্মকৰ্তাসকলে বা বিষয়া যাকে দুখ নিদিয়ক এই যে একেৰাহে বাতৰি কাকত চাব নোৱাৰা হৈছে দুৰ্নীতি মানে কয়লা চেণ্ডিকেট গতিকে এই কথাবিলাকৰ পৰা চৰকাৰে বাচি থাকিবলৈ প্ৰচেষ্টা কৰিব লাগে আৰু যদি সেইটো বাচি নাথাকে তেতিয়াহ'লে কৰ্মফল তেওঁলোকে নিজেই ভুগিব হয় প্ৰশান্তজ্যোতি বৰুৱা আপোনাৰ পৰামৰ্শ মই ভাবো আমাৰ সোণোৱাল চৰকাৰ তেওঁলোক এটা সৎ ইচ্ছা আছে ভাল কাম কৰিবলৈ কিন্তু কিছুমান কামত যিটো ৰাজনৈতিক হেৰি কিছুমান তেওঁলোকৰ হাই কমাণ্ডৰ মানে হস্তক্ষেপত তেওঁলোকৰ বহুত সমস্যা আহি পৰিছে মই ভাবো তেওঁলোকে এই সমস্যাবোৰ যদি মানে সুকলমে হেৰি পাৰ কৰাই নিব পাৰে তেওঁলোকৰ অহা দিনবোৰ ভাল হ'ব ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য হয় অসমৰ জনসাধাৰণে তেওঁলোকৰ উপযুক্ত নেতৃত্ব বুলি ইতিমধ্যে মই আগতে কৈছো যে তেওঁলোকে এটা আশ্বস্ত হ'ব পাৰিছে আৰু সেই আশ্বস্ত হোৱাৰ ধাৰণাটো তেওঁলোকে যদি অব্যাহত ৰাখিব বিচাৰে আগন্তুক সময়ত তেতিয়াহ'লে চৰকাৰখনে অহৰহ লাগি থাকিব লাগিব তেওঁলোকে আৰম্ভণিৰ পৰা দুৰ্গা দাস বৰুৱাই যিটো কথা কৈছে যে তেওঁলোক কিন্তু তৎপৰ হ'ব লাগিব দুৰ্নীতি নিৰ্মূলকে ধৰি সকলো ক্ষেত্ৰত আৰু তেতিয়াহ'লে মই নিশ্চয় ভাবোঁ যে তেওঁলোকে ৰাইজে যিটো আশা কৰি তেওঁলোকক বহুৱাইছিল সেই আশা পূৰণত সম্পূৰ্ণ সফল হ'ব হয় ধন্যবাদ জনাইছো ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য অপৰাজিতা ভূঞা প্ৰশান্তজ্যোতি বৰুৱা দুৰ্গা দাস বৰুৱা আপোনালোক চাৰিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ ষ্টুডিঅ'লৈ আহি এই বিষয়ত আজি আলোকপাত কৰিলে আমাৰ দৰ্শকসকলেও এই অনুষ্ঠান চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অনুষ্ঠানৰ যোগেদি আপোনালোক উপকৃত হোৱা বুলি বিশ্বাস কৰিছো আৰু আশা কৰিছো যাতে অসমৰ উন্নয়নৰ বাবে এই কোভিডৰ যি পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশৰ পৰা আমি পৰিত্ৰাণৰ বাবে আপোনালোকেও চৰকাৰক সহায় কৰক আৰু আপোনালোকৰ ফালৰ পৰাও অসমৰ অৰ্থনৈতিক সবলীকৰণত অংশীদাৰ হওক তাকেই কামনা কৰি আমাৰ আজিৰ আলোচনা আলোকপাত ইমানতে সামৰিছো ধন্যবাদ শুভৰাত্ৰি